5 নম্বৰ অংকটো -2x + 5y - 3z এইটো কেনেকৈ কৰিম অলপ তোমালোকে চাই যাবা। -2x ইয়াত কি হয় স্কোৱাৰ পৰে, 5y ইয়াত কি হ'ব স্কোৱাৰ পৰিব, প্লাছেই দিছোঁ দেখা পাইছেনে, কাৰণ মই ইয়াত মাইনাছ দিম। -3z তাৰপিছত আহিলে 2 মনত আছে, 2ৰ পিছত প্ৰথম কি লিখিছিলা এইটো লিখিব লাগিব। ইয়াত কি লিখিছিলা -2x -2x, ছেকেণ্ডত কি লিখিছিলা 5y, তো ইয়াত লিখিব লাগিব 5y + 2 5y, শেষত কি আছিলে -3z, গতিকে মই ইয়াত -3z লিখিব লাগিব। অলপ মন দি চাবা, নিশ্চয় বুজি পাবা। 2 শেষৰটো -3z আৰু কোনটো আৰু প্ৰথমৰটো -2x। দেই বুজি পাইছা চাগে, ওপৰত নেলিখি তলতো লিখিছোঁ। ইয়াত এইটো আছে, ইয়াত স্কোৱাৰ দেখা পাইছা, মাইনাছে প্লাছ হৈ থাকিলে 2 2 গুণ 4, প্লাছটো দিব নালাগে তোমালোকে জানা, আগত প্লাছটো থাকিলে নিদিলেও হয়। x গুণ x স্কোৱাৰ, ইয়ালৈ গুচি আহা প্লাছ 5 5 গুণ 25, y গুণ y স্কোৱাৰ, ইয়ালৈ গুচি আহা মাইনাছে প্লাছ 3 3 গুণ 9 z স্কোৱাৰ, ইয়ালৈ গুচি আহা প্লাছে মাইনাছ 2 2 গুণ 4 4 5 গুণ 20 x আৰু y, ইয়ালৈ গুচি আহা প্লাছ, এই প্লাছটো ইয়াত আহিব, চাই ল'বা প্লাছ আহিব নে মাইনাছ আহিব, প্লাছে মাইনাছ, গতিকে ইয়াত মাইনাছ চিন আহিব। 2 5 গুণ 10 10 3 গুণ 30, ইয়ালৈ গুচি আহা, ইয়াত চাবা প্লাছে মাইনাছ 2 3 গুণ 6 6 2 গুণ 12, x আৰু z। তো এইটো বিস্তাৰ হৈ গ'ল। এবাৰ চাবা কোনখিনিত বুজি পোৱা নাই, বিস্তাৰ হৈ গ'ল। যদি কিবা বুজি পোৱা নাই কমেণ্টত মোক সুধিব পাৰিবা, মই আকৌ বুজাই দিম। -2x + 5y - 3z এইটো কেনেকৈ কৰিম অলপ তোমালোকে চাই যাবা। -2x ইয়াত কি হয় স্কোৱাৰ পৰে, 5y ইয়াত কি হ'ব স্কোৱাৰ পৰিব, প্লাছেই দিছোঁ দেখা পাইছেনে, কাৰণ মই ইয়াত মাইনাছ দিম। -3z তাৰপিছত আহিলে 2 মনত আছে, 2ৰ পিছত প্ৰথম কি লিখিছিলা এইটো লিখিব লাগিব। ইয়াত কি লিখিছিলা -2x -2x, ছেকেণ্ডত কি লিখিছিলা 5y, তো ইয়াত লিখিব লাগিব 5y + 2 5y, শেষত কি আছিলে -3z, গতিকে মই ইয়াত -3z লিখিব লাগিব। অলপ মন দি চাবা, নিশ্চয় বুজি পাবা। 2 শেষৰটো -3z আৰু কোনটো আৰু প্ৰথমৰটো -2x। দেই বুজি পাইছা চাগে, ওপৰত নেলিখি তলতো লিখিছোঁ। ইয়াত এইটো আছে, ইয়াত স্কোৱাৰ দেখা পাইছা, মাইনাছে প্লাছ হৈ থাকিলে 2 2 গুণ 4, প্লাছটো দিব নালাগে তোমালোকে জানা, আগত প্লাছটো থাকিলে নিদিলেও হয়। x গুণ x স্কোৱাৰ, ইয়ালৈ গুচি আহা প্লাছ 5 5 গুণ 25, y গুণ y স্কোৱাৰ, ইয়ালৈ গুচি আহা মাইনাছে প্লাছ 3 3 গুণ 9 z স্কোৱাৰ,
ইয়ালৈ গুচি আহা প্লাছে মাইনাছে মাইনাছ 2 2 গুণ 4 4 5 গুণ 20 এক্স আৰু ৱাই ইয়ালৈ গুচি আহা প্লাছ এই প্লাছটো ইয়াত আহিব চাই ল'বা প্লাছ আহিব নে মাইনাছ আহিব প্লাছে মাইনাছে মাইনাছ গতিকে ইয়াত মাইনাছ চিন আহিব 2 5 গুণ 10 10 3 গুণ 30 ইয়ালৈ গুচি আহা ইয়াত চাবা প্লাছে মাইনাছে মাইনাছ 2 3 গুণ 6 6 2 গুণ 12 এক্স আৰু জেড তো এইটো বিস্তাৰ হৈ গ'ল এবাৰ চাবা কোনখিনিত বুজি পোৱা নাই বিস্তাৰ হৈ গ'ল যদি কিবা বুজি পোৱা নাই কমেণ্টত মোক সুধিব পাৰিবা মই আকৌ বুজাই দিম তোমালোকৰ 6 নম্বৰ অংকটো অলপ দেখিবলৈ জটিল নিচিনা লাগিছে 1/4a minus 1/2b plus 1 whole square আছে তো এক চাওঁচোন চেষ্টা কৰি মনত ৰাখিবা এটো ওপৰত আছে মানে এটো যে আছে ওপৰটোৰ লগত পূৰণ হৈ থাকিব তাৰমানে এ গুণ এ ইয়াত মই অলপ উজুত লিখিবলৈ এনেকৈ লিখি দিছোঁ বি গুণ বি আগতকৈ অলপ সৰু হ'ল ন দেখিবলৈ এতিয়া প্ৰথমটোত স্কোৱাৰ আছে আমাৰ অৱশ্যটো মতে পিছৰটোত মাইনাছ চিন আছে এনেকৈ ল'লোঁ পিছৰটোতো স্কোৱাৰ তাৰপিছত কি আছিলে মনত আছেনে ইয়াত কি জেগাত এই জেগাটোত কি আছিলে 2 প্ৰথমটো লিখে ইয়াত কি আছিলে a/4 ব্ৰেকেট দি দিছোঁ পিছৰটো কি আছিলে -b/2 2 ইয়াতে কাৰ জেগা -b/2 তাৰপিছত শেষৰটো 1 লিখিছিলোঁ এইটো 2 থাকে 1 আৰু প্ৰথম সংখ্যাটো আছিলে a/4 হয়নে এতিয়া চাবা এ গুণ এ স্কোৱাৰ 4 4 গুণ 16 ইয়াত চাবা দেই মাইনাছে মাইনাছে স্কোৱাৰ আছে নাই মাইনাছে মাইনাছে প্লাছ হৈ গ'ল প্লাছে প্লাছে প্লাছ বি গুণ বি স্কোৱাৰ বাই 4 1 স্কোৱাৰ মানে 1 হয় প্লাছে মাইনাছে মাইনাছ এইটো চাবা 2 এইকেইটা পূৰণ হৈ আছে তাৰমানে গম পাইছা নাই তো যে ব্ৰেকেটত আছে পূৰণ হৈ আছে মানে তো ওপৰে তলে কটা যায় পূৰণ হৈ থাকিলে জানো আমি এতিয়া থাকিলে কি এ বি তলত কি থাকিলে 4 এইটোলৈ আহিলে প্লাছে মাইনাছে মাইনাছ এইটো তেনেকৈ কটা যাব নেকি ওপৰে তলে 2 2 থাকিলে বি এগুণ বি এক্সট্ৰা প্লাছ এইটো কটা যাব তেতিয়াহ'লে 2 2 গুণ 4 a/2 তো আমাৰ উত্তৰ এইটো হ'ল এইখিনি তুমি সজাই দিব লাগিব কিতাপত মিলাবৰ উত্তৰ মিলাবৰ কাৰণে মাইনাছ এইটো হৈছে আমাৰ উত্তৰ ঠিক আছে